তো গাইস এয়া কোনো চাইনা নহয়, এই কোনো জাপান নহয়, এয়া হৈছে যোৰহাট আৰু যোৰহাট হৈছে এইটো লাচিত মৈদাম। এয়া লাচিতে কৈছো মই আপোনাৰ এয়া গৰমত যদি এনেকা দহি লাগে আৰু কি লাগে হয় নে গাইস? হয় হয় হেই গাইস, ওয়েলকাম বেক টু মাই জিন্টুজ ব্লগ। আৰু আজি আমি ওলালো, আজি হৈছে দেওবাৰ আৰু আমি আজি লগৰকেইটা ওলালো লাচিত মৈদামত যাবলৈ কাৰণে। আৰু এইফালে মই আৰু নিতুল আছে আৰু আগত গ'ল 3টা বাইক আৰু 4জন মানুহ গ'ল। আৰু এতিয়া মই আৰু নিতুল ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আজি লাচিত মৈদামত যাবলৈ ওলাইছোঁ আৰু আপোনালোকে হয়তো লাচিত মৈদামৰ ভিডিঅ' অলৰেডি পালে, তো বহুতৰ ভিডিঅ' চালে, কিন্তু আজি মোৰ ভিডিঅ'টো চাওক, মানে আজি অকণ বেলেগ টাইমত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া যাব লাগে আৰু এতিয়া সময় হৈছে প্ৰায় 11:30। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব লাগে। তো বলক যাব লাগে। ফাইনেলি ইহঁতক লগ পালোঁ, দহতে পাৰ কৰি লগ পালোঁ ইহঁতক। তো ইয়াত পালোঁ মানে তেল আমি মানে ডিপুত ৰখিছোঁ, মানে ডিপুত ৰখি পিনে তেল ভৰাটো মতে মানে ইহঁতে ইয়াত পাই গ'ল। আৰু গাইছ এইফালে জবকাছে মিঠা দহি খোৱালে চবকে, আমাৰ চবকে খোৱালে। এইফালে জবকাছ জবকাছ পোৱা নাই, মানে কমি গ'ল, মানে আমি দুটা আহি গ'লো না, সেইকাৰণে আৰু দুটা আনিব গৈছে। এইফালে জগন্নাথ কি ক'বা, গৰমটো আজি ৰাইডটো কেনেকুৱা লাগিছে? ভাল লাগিছে, গৰমৰ ভিতৰত ৰাইড কৰিব লাগে। অঁ, বাইক চলালে ঠাণ্ডা লাগে। এইফালে নিতুল খাইছে, এইফালে বিপ্লৱ আৰু এইফালে কৃষ্ণ। আৰু আমি আজি 6টা ওলালোঁ মানে লাচিত মৈদামত যাবলৈ কাৰণে, আপোনালোকক সকলোকে দেখাই দিলোঁ। আৰু এটা আমাৰ এইটো কি লেজেণ্ড হয়, আমাৰ লেজেণ্ড হয় এইটো। মিঠা দৈটো খাই লওঁ। এইটো খাই আছে আপোনাৰ গৰমত যদি এনেকা দহি লাগে আৰু কি লাগে হয় নে গাইছ? হয় 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 বাকী খাওঁ কাৰণে এনজয় কৰক আৰু অকণমান ফুৰক। অকণমান, মানে ভিডিঅ' দেখাই দিয়ে পেলাই চানডে অকণমান ঘূৰিব লাগে সদায়, বাকী একো নাই। ওলালোঁ খালি গৰমটো অকণমান বেছি পৰি গ'ল, বাকী একো নাই। আমাৰ ঠাণ্ডাৰ পৰা আহি গ'ল, এতিয়া যাব লাগে। আৰু এইফালে বিপ্লৱ, এইফালে জগন্নাথ আৰু এইফালে জয়প্ৰকাশ আৰু কৃষ্ণ। তো বাকী বলক এতিয়া যাব লাগে। আৰু এইফালে মই স্কুটি আগত ৰাখিছোঁ, এতিয়া মই আৰু নিতুল যাম মানে। এতিয়া আমি আছোঁ বৰ্তমান যোৰহাটৰ বাইপাছৰ অভাৰব্ৰিজটোৰ ওপৰত আছোঁ। লাচিত মৈদাম যাব, আমি তাতেই গৈ আছোঁ। তো বলক যাব লাগে, বলক একেলগে যাওঁ। আমাৰ এইফালে গৈছে তো আৰু দাদা দুটা আহিলে, এতিয়া লাচিত মৈদাম যাব, তো আমি একেলগে যাওঁ বলক। ঠিক আছে, আমি সিহঁতক লগ পালোঁ, মানে বহুত সময়, মানে সিহঁতে 3টা আগতে আহিছে। আমি তই ইমান স্পীড কেলৈ আহিল তহঁতিক, মানে তাৰ পৰা বিচাৰি বিচাৰি ইয়াত আহি পালোঁ। অঁ, মানে আমি মানে ইয়াত মানে আমাৰ স্কুটিৰ কাৰণে সিহঁতৰ লগত টক্কৰ ল'ব নোৱাৰিলোঁ, সেইকাৰণে ইয়াত আহি পাই গ'ল। তো বাকী এইটো হৈছে গেট। এইটো প্ৰথমবাৰ মানে দেখাব নোৱাৰিলোঁ, পটককৈ সোমাই আহিলোঁ। তো এতিয়া আমি এইটো ৰাস্তাত যাম, এইটো ৰাস্তাত আৰু প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰ আছে, পাই যাম লাচিত মৈদাম। সেইখিনি জেগা হৈছে লাদৈগড়, আৰু লাদৈগড় আহি পিনে এইটো হৈছে প্ৰথম গেট। এয়া চাওক, এইটো নতুনকৈ এটা গেট বনাই আছে সেইখিনি। আৰু এইটো হৈছে লাদৈগড়, লাদৈগড়ৰ পৰা এনেকৈ সোমাই আহি পিনে এইটো নতুনকৈ গেট এটা বনাই আছে। আৰু এইটো হৈছে জাতীয় বীৰ লাচিত বৰফুকন মৈদাম তোৰ এইটো। আৰু আমি আগত স্কুটি বাইক ৰখা আছে। তো বলক, কণ্ডিশ্যনটো বেয়া হৈ আছে, কি ক'ম আৰু দেখাই দিছোঁ আপোনালোকক। টায়াৰটো মানে পূৰা প্লেন হৈ আছে নহয়। আৰু কি ক'বি আৰু, দুখীয়া মানুহ আৰু বাইক বেয়া হ'বই। মানে আমাৰ ঘৰৰ পৰা মিনিমাম ইয়াত কিমান হ'ব, কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা? হা, ইয়ালৈকে মানে আমাৰ ঘৰৰ পৰা ইয়ালৈকে 27 কিলোমিটাৰ। মানে নৰখাকৈ আহিলোঁ, মানে জাষ্ট অকণমান ৰখিছিলোঁ দহতে পাৰ কৰি। ফাইনেলি আমি মেইন জেগাত আহি পালোঁ, মেইন লোকেশ্যনত। আৰু এয়া চাওক, আজি দেওবাৰ বুলি বহুত মানুহ আহিছে। এয়া গোটেই গাড়ী পাৰ্কিং চাওক, আৰু এইটো হৈছে প্ৰথম মেইন গেটটো। তো বলক আমি এতিয়া সোমাই যাব লাগে। বাকী বিপ্লৱ কেনেকুৱা লাগিছে ইয়াত আহি পিনে? লাগিছে, আজি প্ৰথম আহিছোঁ। অঁ, আৰু আপোনালোকক আহিব পাৰে কৈছোঁ, জনাইছোঁ। আৰু এবাৰ আহি দেখিছোঁ, ভাল লাগিব। হয় হয়, পূৰা ৰঙা ৰঙা হৈ গ'ল, মানে এনেকুৱা ৰ'দ দিছে। এতিয়া বাৰু ৰ'দটো অকণমান ডাৱৰে কৰিলে বাৰু, ভালেই কৰিলে। কিন্তু ইয়াৰ সেইবোৰ ভাত দিয়ক, ইয়াৰ মানে লোকেশ্যনটো চাওক আপোনালোকে, মানে আল্টিমেট লোকেশ্যন হয় ইয়াৰ চাওক। মানে মানে এইটো মানে চাবলৈ মানে বহুত ভাল লাগিছে। আপোনালোকে আহি পিনে মানে ফটো উঠা মানে আৰম্ভ হৈ গ'ল, কি ক'ম আৰু। আৰু মানে এই লোকেশ্যনটো মানে বহুত ট্ৰেণ্ডিঙত চলি আছে না, সেইকাৰণে মানে ইয়াতে ফটো মানে ফাৰ্ষ্ট কপি মানে সিয়ে উঠিলে। তো বাকী যি কি নহয়, মই মানে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো কৰিলোঁ, তাৰপিছত মানে ফটো উঠিম। কি কবি তইতো এই আপোনালোকে ইয়াত ভিজিট কৰক, বহুত মানে ভাল লাগিব। আৰু গাইছ, ইয়াত যোনটো লাচিত মৈদামৰ মূৰ্তি, সেই মূৰ্তিটো হৈছে 125 ফুটৰ ওপৰত দীঘল আছে। ইয়াত চাওক, আপোনালোকক দেখাই দিছোঁ ইয়াৰ পৰা। আৰু ইয়াৰ পৰা মানে যোনটো পথাৰৰ মানে হাৱাটো আহিছে, মানে বহুতে মানে ধুনীয়া হাৱা আহিছে, মিলমিলা হাৱা আহিছে, মানে পূৰা মিহি মিহি হাৱাটো আহিছে। ইয়াত মানে ৰৈ পিনেও বহুত ভাল লাগিছে।
তো সিহঁতে মানে মোৰ কথা শুনি মানে পূৰা হাঁহি আছে, কি ক'ম মানে প্ৰথম ষ্টাৰ্ট মানে বহুতে হাঁহিবই। তো গাইছ এয়া কোনো চাইনা নহয়, কোনো জাপান নহয়, এয়া হৈছে আৰু যোৰহাট হৈছে এইটো লাচিত মৈদাম। এয়া চক ভিউ চক আল্টিমেট ভিউ লাগিছে এইফালে। এয়া মানে যেনেকুৱা লাগিছে এইটো আমি চাইনাত আছোঁ নেকি এনেকুৱা লাগিছে। যোনটো মানে ডিজাইনৰ মানে ঘৰটো বনালে নহয় মানে আল্টিমেট ঘৰ বনালে, আৰু এই ঘৰটোৰ কাৰণে মানে বহুত ট্ৰেণ্ডিঙত চলি আছে, কি ক'ম মানে মানে বহুতে ভাল লাগিছে আহি পিনে। আপোনালোকে আহিব, আহি পিনে ইয়াত ভিজিট কৰিব। আমাৰ যোৰহাটত এনেকুৱা যে বস্তু আছে মানে ভাবিব পৰা নাছিলোঁ, কিন্তু মানে কি ক'ম মানে আমাৰ যোৰহাটখন বহুতে মানে ডেভেলপ হৈ গৈছে, মানে বহুত কিবা কিবি হৈছে। এইফালে লাচিত মৈদাম আৰু এইফালে চুৰাজ উদ্যান। তো মানে বহুত ভাল ভাল মানে আমাৰ যোৰহাটত মানে হৈ আছে, বহুত মানে আমাৰ যোৰহাটটো ডেভেলপ হ'ল আগৰ পৰা। চাওক না কিমান এটা মানে ভাল লাগিছে চাবলৈ। তো গাইছ মোৰ লগত এটা ডাঙৰ এটা মানে হেৰি হৈ গ'ল, মানে মই 500 টকা আনিছিলোঁ, তো 100 টকা তেল ভৰালোঁ আৰু 400 টকা জেপত আছিলে। 400 টকা মানে মিতুলক 100 টকা দিলোঁ, আৰু 300 টকা মোৰ পকেট আছিলে, 300 টকা পৰি গ'ল। আৰু এতিয়া মই পকেটত চাইছোঁ 300 টকা নাই। তাৰপিছত এই পইচাটো জয়প্ৰকাশে পাইছিলে, তেতিয়া মোক দি দিলে। এইটো কেম্পাৰতে মাৰি দিছে। আমি লাচিত মৈদামৰ পৰা ওলালোঁ, এতিয়া যাব লাগে আৰু সিহঁতে গ'ল, আমি এতিয়া ওলাব লাগে ইয়াৰ পৰা। আমি তাৰ পৰা ওলাই আহিলোঁ, আৰু এই ভিডিঅ'টো ইমানতে সামৰণি ভিডিঅ'ত কেনেকুৱা পালে বা নিশ্চয় কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, আৰু এনেকৈ নতুন ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। চবলৈকে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।